নমস্কাৰ পালক বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু মোক কালি এজনী প্ৰেগনেণ্ট গাহৰি কালি ডেলিভাৰী কৰিলে আৰু দিছে, যথেষ্ট পোৱালি দিছে, ভাল পোৱালি দিছে। আপোনাক দেখাম আৰু ফাৰ্মত কিমান পোৱালি বৰ্তমান বেলেঞ্চ আছে আপোনাক সেইবোৰো দেখাম আৰু হৈ থকা প্ৰেগনেণ্ট গাহৰিবোৰ দেখাম। আৰু কোনো ব্যক্তি মোৰ নতুন চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। মই ভিডিঅ'বোৰ বনাব ভাল লাগে। ঠিক আছে, বেছি দেৰি নকৰোঁ, আপোনালোক দেখাই কৰিলোঁ তাৰপৰা কথাবোৰ পাতিম। দেখিছে পালকসকল, ইয়াত আছে এইবোৰ পোৱালি এখন আৰু দিছিলে 12টামান পোৱালি দিছিলে আৰু বৰ্তমান 10টা আছে নেকি, বৰ্তমান 10টা আছে। ঠিকে দিছে পোৱালি আৰু পোৱালি গ্ৰোথবিলাকো ভাল লাগে, ভাল আছে। আৰু বৰ্তমান পোৱালি এইবোৰ আইৰণ আৰু ভিটামিন এইবোৰ দিয়া গ'ল আৰু নেক্সট দেখাইছোঁ মই। আৰু এইজনী দিছিলে কালি সন্ধিয়া দিছিলে, একচুৱেলি 8টা বজাৰ ভিতৰত পোৱালি দি চেছ কৰিলে, 8টা নে 10টা বজাৰ ভিতৰত। আৰু ভাল পোৱালি দিছে, 13টা পোৱালি দিছে আৰু এটা মৰা পোৱালি ওলাল, মামী পোৱালি। বৰ্তমান 12টা আছে, ধুনীয়া গ্ৰোথ হয় পোৱালিবোৰ, দেখিছে। আজি ডিৰক প্ৰিয়লাই নহয়, গ্ৰিল। আৰু ইয়াত আছে আপোনাৰ 8টা পোৱালি আছে, ধুনীয়া গ্ৰোথ, চাই লওক আপোনালোকে পোৱালিবোৰ। আৰু এই পোৱালিবোৰ কোনো ব্যক্তিক লাগিলে মই স্ক্ৰীণত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব, আপোনালোকে নিশ্চয় পাব। আৰু মই ডিৰকৰ পোৱালিখিনি দেখাই লওঁ। আৰু এইজনী আছে, একচুৱেলি এইবাৰ মোৰ ফাৰ্মৰ লাষ্ট হোৱাইট যিবোৰ চাওঁ য়ক চাই মোৰ ডেটতকৈ 2-3 দিন আগতে দিছে। মই দেখাই দিম কোন কেজি আগত দিছে। আগে ডিৰকৰ পিগলেটবোৰ দেখাই লওঁ। ইয়াত আছে ডিৰকৰ 4টা আছে, একচুৱেলি গোটেইকেইটা বৰ মানে মতাই হয়, ফিমেল চৰি মেল। দেখিছে কি ধুনীয়া গ্ৰোথ হয়, দেখিছে কি ধুনীয়া গ্ৰোথ হয়। আৰু সেই দিছিলে যথেষ্ট পোৱালি দিছিলে, 13টা দিছিলে, মোৰ ডেড হ'ল 8টা 9টা ডেড হৈ গ'ল। আৰু একচুৱেলি ডেড হোৱা এটা কাৰণ আছিলে, এই জেগাটুকুৰতে পোৱালি দিওঁতে ৰাতি দিছিলে, পোৱালিবোৰ হেঁচা মাৰিয়ে মাৰিলে পোৱালিয়ে আৰু দুৰ্ভাগ গ'ল, মোৰ বহুতখিনি পোৱালি ডেড হৈ গ'ল। আৰু নেক্সট এই ৰুমটো মই কেছ বনাই দিম, ফেয়াৰিং কেছ। আৰু দেখিছে গোটেইকেইটা আপোনাৰ মেল হয়। আপোনালোকক যদি বৰ হিচাপত লাগে যোগাযোগ কৰিব পাৰে, ধুনীয়া গ্ৰোথ হৈ দেখিছে কি মছলাৰ হয়, আপোনালোকে ল'ব পাৰিব। আৰু ইয়াত আছে এজনী HDK 75, এই 2 নম্বৰ হিটত আহি গ'ল। ইয়াতো আছে এইকেইজনী F2 আছে ডিৰকৰ, এই 1 নম্বৰ হিটত আহি গ'ল। আপোনালোকক কৈছিলোঁ এইজনী দেখাইছিলোঁ, এই ডেট আছে 16 তাৰিখে, এই কাইলৈ মানে পোৱালি দিবই। এই নক্সাবোৰ মই পাইছোঁ, এদিনৰ আগত দিব যদি কাইলৈ দিয়ে। আৰু এইজনী দিছিলে মোৰ 3 দিনৰ আগত দিছিলে, ডেটতকৈ ভাল পোৱালি দিছে। 3 দিনৰ আগত দিলেও যথেষ্ট আপোনাৰ ভাল গ্ৰোথ পোৱালি দিছে, 10টাকৈ পোৱালি দিছিলে। আৰু দেখিছে 3 দিনৰ আগত দিছে ডেটতকৈ, মানে 114 দিনৰ পোৱালি 100 আপোনাৰ 11 দিনত দিছে। আৰু এইটো ডেটৰ মতে দিছে। আৰু ইয়াত থকা এইবোৰ পোৱালি একচুৱেলি বুক হৈ গ'ল, এইবোৰ পোৱালি ভাল পোৱালিবোৰ গ্ৰুপ বুক হৈ গ'ল পোৱালিবোৰ। আৰু ঠিক আছে, আমি বাকী কথাবোৰ দেখিলে মই গোটেইখিনি পোৱালি দেখালোঁ। আৰু কেজতো আছে, প্ৰেগনেণ্ট হৈ আছে কেজত, এইবোৰ বেছি দিন নহয়, 2 মাহ 2.5 মাহৰ প্ৰেগনেণ্ট গাহৰি আছে কেজত। মই দেখুওৱা নাই বাৰু, গৰমটো আজি যথেষ্ট গৰম হয়। আৰু গাহৰিবোৰ জাষ্ট মই ফাৰ্মৰ পৰা গা পা ধুৱাই কৰি চাফ চিকুণ কৰি ওলাইছোঁ আৰু টাইমো নাই, বাকীতো বহুত কাম থাকে, কামবোৰ কৰিব পৰা নাই। একচুৱেলি কালি দিয়া পোৱালিখিনি দাঁতে কাটিব পৰা নাই, মই 24 ঘণ্টাৰ ভিতৰত কাটোঁ, আজি আবেলি মানে কাটি দিম দাঁতবোৰ। আৰু কোনো ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে যদি পিগলেট লাগে স্ক্ৰীণত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব, ধননাথৰ লগত, আপোনালোকে নিশ্চয় পোৱালি পাব। ধুনীয়া গ্ৰোথৰ পোৱালি হয়, আপোনালোকে যোগাযোগ কৰিব, নিশ্চয় পোৱালি পাব। ঠিক আছে, আজিলৈ বাই বাই।